নমস্কাৰ শিক্ষাগুৰুসকল সমগ্ৰ শিক্ষা অসমে এটি এপৰ জৰিয়তে ক্লাছৰুম অবজাৰভেশ্যন টুল কিছু প্ৰস্তুত কৰি উলিয়াইছে আৰু সেই টুলসমূহৰ জৰিয়তে শিক্ষকসকলক তেওঁলোকৰ যি ক্লাছৰুম ট্ৰানজেকশ্যন তেওঁলোকে কৰিবলগীয়া হৈ আছে সেই ক্লাছৰুম ট্ৰানজেকশ্যনত তেওঁলোকক যিমান দূৰ সম্ভৱ ছাপোৰ্ট দিবৰ কাৰণে প্ৰয়াস চলাব গৈ আছে আৰু ইয়াতে চাৰিটা লেভেলত শিক্ষকসকলক কেটেগৰাইজ কৰি পেলাই তেওঁলোকক ছাপোৰ্ট দিবলৈ চেষ্টা চলোৱা হ'ব। এই ক্লাছৰুম অবজাৰভেশ্যন টুলত কিছুমান ডমেইনছ অৰ্থাৎ ক্ষেত্ৰ বাছি উলিওৱা হৈছে যিকেইটা ক্ষেত্ৰত এই অবজাৰভেশ্যন চলোৱা হ'ব। কি ক্ষেত্ৰ সামৰি লোৱা হ'ব আৰু ইয়াৰ উদ্দেশ্য কি মই এই ভিডিঅ'টোত শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আমি সকলো জ্ঞাত যে 2026-27 বৰ্ষৰ ভিতৰত তৃতীয়মান শ্ৰেণীলৈকে ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমেৰেচি অৰ্থাৎ FLN এচিভ কৰাৰ উদ্দেশ্যৰে ভাৰত চৰকাৰে নিপুণ ভাৰত বুলি এক মিছন লঞ্চ কৰিছিলে আৰু তাৰ লগত সংগতি ৰাখি অসমত নিপুণ অসম বুলি মিছন এটি লঞ্চ কৰা হৈছে। শিক্ষকৰ কেপাচিটি বিল্ডিং নোহোৱালৈকে নিপুণ অসম সফল হ'ব নোৱাৰিব আৰু এই কেপাচিটি বিল্ডিং কৰিবৰ কাৰণে শিক্ষকৰ যি বৰ্তমানে টিচিং প্ৰেক্টিচেছ চলি আছে বিদ্যালয়ত তেওঁলোকে কেনেধৰণে টিচিং প্ৰেক্টিচ বিদ্যালয়ত চলাই আছে আৰু সেই টিচিং প্ৰেক্টিচৰ কি ইম্প্ৰুভমেণ্টৰ প্ৰয়োজন আছে তাক বিচাৰি উলিয়াই পেলাই সেই শিক্ষকসকলক সম্পূৰ্ণ ছাপোৰ্ট সহায় সহযোগিতা বিভাগৰ ফালৰ পৰা এক্সপাৰ্টৰ ফালৰ পৰা কৰাটো খুবেই প্ৰয়োজন হৈ উঠিছে যদিহে আমি 2026-27 বৰ্ষৰ ভিতৰত নিপুণ অসম অৰ্থাৎ FLNৰ যি লক্ষ্য আৰু উদ্দেশ্য সেইখিনি এচিভ কৰিব লাগিব। গতিকে এই টিচিং প্ৰেক্টিচৰ ইম্প্ৰুভমেণ্টৰ কাৰণে যি সহায়ৰ প্ৰয়োজন হ'ব সেইখিনি আমি বিচাৰি উলিয়াব লাগিব আৰু এই বিচাৰি উলিয়াবৰ কাৰণে আমাক লাগে কিছুমান অবজাৰভেশ্যন টুল আৰু সেই টুলখিনিকে সমগ্ৰ শিক্ষাই ক্ৰিয়েট কৰি উলিয়াইছে আৰু উলিয়াই পেলাই এটি এপত দিছে আৰু সেই এপৰ জৰিয়তে অতি সোনকালে বিদ্যালয়সমূহত এই অবজাৰভেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব য'ত কিছুমান ডমেইনছ অৰ্থাৎ ক্ষেত্ৰত অবজাৰভেশ্যন কৰা হ'ব আৰু কিদৰে আগবাঢ়িব অবজাৰভেশ্যনলৈ তিনিটা ভাগ আছে প্ৰি অবজাৰভেশ্যন অবজাৰভেশ্যন আৰু পোষ্ট অবজাৰভেশ্যন। প্ৰি অবজাৰভেশ্যনত ইয়াত এই অবজাৰভেশ্যনটোৰ এটা সুকীয়া কথা আছে এই যে আমি ইমান দিনে যি আমাৰ অবজাৰভেশ্যন চলি আছিলে সেয়া আমাৰ ছাডেন ভিজিট হয় ছাৰপ্ৰাইজ ইনস্পেকশ্যন হয় বিদ্যালয়সমূহত আৰু ভুল ধৰিবৰ কাৰণেহে বিদ্যালয়সমূহত যোৱা হয় শিক্ষকজনে কি ভুল কৰিছে পঢ়োৱাত কি অসুবিধা হৈ আছে বিদ্যালয়খনত কি খুঁটিনাটি আছে সেইখিনি ধৰি লৈ পেলাই তাৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন লোৱা হয় বা সমালোচনা কৰা হয় সেই প্ৰক্ৰিয়াটো চলি আহিছিলে। কিন্তু এই যি ক্লাছৰুম অবজাৰভেশ্যন টুল গঢ়ি তোলা হৈছে তাৰ উদ্দেশ্য কিন্তু ছাৰপ্ৰাইজ ভিজিট নহয় শিক্ষকসকলক ফিল্ডত গৈ পেলাই ছাপোৰ্ট কৰাহে আৰু তেওঁলোকৰ কি খুঁত ৰৈ গৈছে বা তেওঁলোকৰ কি অসুবিধা হৈ আছে বা কোনখিনি তেওঁলোক পিছ পৰি আছে সেইখিনি বিচাৰি উলিয়াই সেইখিনি ফিল আপ কৰা বা সেইখিনিক জয় কৰি আমাক FLNটোকো আমি এচিভ কৰিব লাগিব 26-27ৰ ভিতৰত। গতিকে প্ৰথমতে কি ডমেইন আমাৰ এই অবজাৰভেশ্যন টুলত আছে সেইখিনি আমি চাওঁ আৰু সেই ডমেইনখিনিৰ বিষয়ে কিছু আলোচনা কৰোঁ। আপোনালোকে স্ক্ৰীনত ডমেইনকেইটা দেখা পাই আছে। প্ৰথমটো ডমেইন হৈছে লেচন প্লেন। আমি শিক্ষকসকলে লেচন প্লেন বনাই লৈ পেলাই আমি শ্ৰেণীকোঠালৈ যাব লাগে আমি সকলোৱে জানো আৰু সেই লেচন প্লেনত আমাৰ কি থাকিব লাগে আমি সকলোৱে গম পাওঁ আমি DLEDত বা BEdত ট্ৰেইনিঙত পাইছোঁ। তাৰ লগতে এই FLNৰ যি লেচন প্লেনৰ কথা ইয়াত কোৱা আছে তাত ষ্টেটে যিখিনি ৰেকমেণ্ডেশ্যন দিছে
আমি FLNৰ ট্ৰেইনিঙত নিশ্চয় গম পাইছোঁ যে এটা 4 ব্লক এপ্ৰ'চ ইন লিটাৰেচি আৰু 4 ব্লক এপ্ৰ'চ ইন নিউমেৰাচি বুলি আমি দুটা এপ্ৰ'চ পাইছিলোঁ আৰু ELPS বুলি আমি পাইছোঁ। সেই গোটেইখিনি সামৰি পেলাই আমাৰ লেচন প্লেনটো হ'ব লাগিব। 2 নম্বৰ পইণ্টত কৈছে ষ্টিমুলেটিভ লাৰ্ণিং এনভাইৰনমেণ্ট। এই ষ্টিমুলেটিভ লাৰ্ণিং এনভাইৰনমেণ্ট বিদ্যালয়ত আছেনে নাই, অৰ্থাৎ বিদ্যালয়ত TLM এভেইলেবল আছেনে নাই আৰু TLMৰ ব্যৱহাৰ হৈছেনে নাই, পোষ্টাৰ্ছ, চাৰ্টছ, ষ্টুডেণ্টছ ৱৰ্কবুকছ, এবাকাছ, কাৰেঞ্চি ডামি এইবিলাক বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে আছেনে নাই, আৰু সেই পাৰ্টিকুলাৰ যোনটো দিনত অবজাৰ্ভেশ্যন কৰিব যোৱা হৈছে সেই দিনাখন এইবিলাক কম্পিটেঞ্চি ৱাইজ এই TLMসমূহৰ ব্যৱহাৰ হৈছেনে নাই, শিক্ষকসকল এই TLMসমূহৰ লগত পৰিচিত হয়নে নহয়, নিপুণ অসমৰ পাঠ হিচাপে যিখিনি TLM বিদ্যালয়ত প্ৰভাইড কৰা হৈছে, আৰু যিখিনি প্ৰিণ্ট মেটেৰিয়েলছ বিদ্যালয়ৰ ৱালবিলাকত পেষ্ট কৰা হয়, আঁৰি থোৱা হয়, সেইবোৰ ষ্টুডেণ্টৰ আই লেভেলত আছেনে নাই, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল আমাৰ প্ৰথম শ্ৰেণী বা দ্বিতীয় শ্ৰেণীলৈকে বহুত সৰু সৰু থাকে, কিন্তু এই যিখিনি প্ৰিণ্ট ৰিচ মেটেৰিয়েলছ আছে সেইখিনি বিদ্যালয়ৰ ৱালৰ বহুত ওপৰত মাৰি থোৱা আছে নেকি, এই বস্তুখিনি প্ৰধানকৈ চাব, চাই পেলাই সেইমতে অবজাৰ্ভেশ্যন ৰিপৰ্টটো তৈয়াৰ কৰিব। তাৰপিছত ছাবজেক্ট নলেজ অৰ্থাৎ বিষয়বস্তুৰ জ্ঞান শিক্ষকজনৰ আছেনে নাই, কনচেপচনেল প্ৰগ্ৰেশ্যন ছাবজেক্টটোৰ ক্ষেত্ৰত কনচেপচুৱেল প্ৰগ্ৰেশ্যন তেওঁ কৰিব পাৰেনে নোৱাৰে, তেওঁ ফ'ল' আপ কৰিব পাৰেনে নোৱাৰে, অৰ্থাৎ তেখেতে লজিকেল অৰ্ডাৰ এটা মানি চলিব পাৰিছেনে নাই। ইয়াত বুজোৱা গৈছে এই কথাই যে আমি শিক্ষক এজনে যদি যোগ শিকাব যাওঁ, এডিশ্যন শিকাব যাওঁ, তে প্ৰথমতে ছিংগুল ডিজিট এডিশ্যন শিকাব লাগিব, তাৰপিছত ডাবল ডিজিট এডিশ্যন শিকাব লাগিব, কেৰি অভাৰ নথকাকৈ, হাতত থকা উকলি যোৱাকৈ নথকাকৈ, তাৰপিছত ডাবল ডিজিট এডিশ্যন আমি কেৰি অভাৰ থাকাকৈ, তাৰপিছত 3 ডিজিট এডিশ্যন শিকাব লাগিব। তেনেধৰণৰ আমি আমাৰ যোনটো প্ৰগ্ৰেশ্যন তাক এইদৰে আমি আগবঢ়াব পাৰিছোঁনে নাই, ল'ৰা ছোৱালীক লৈ যাব পাৰিছোঁনে নাই, সেইটো আমাৰ থাকিব লাগিব। এইটো এক্সাম্পল এটা দিছোঁ মই। তাৰপিছত নিউমেৰেচি বিষয়ে তেওঁলোকে জানিব লাগিব, পেডাগজিক নিউমেৰেচি বিষয়ে তেওঁলোকৰ কেনেকুৱা ধৰণৰ তেওঁলোকৰ নলেজ আছে শিক্ষকসকলৰ, সেইটো আমি চাব লাগিব। পেডাগজিক লিটাৰেচিৰ বিষয়ে কেনেধৰণৰ নলেজ আছে, যোনটো 4 ব্লক মডেল অফ লিটাৰেচি আৰু 4 ব্লক মডেল অফ নিউমেৰেচি সেইটো ফ'ল' কৰিছেনে নাই, আমি সেইটো চাব লাগিব। তাৰপাছত মই অকণ ক্লিয়াৰ কৰি দিওঁ 4 ব্লক আমাৰ লিটাৰেচিটো কি আছিলে, যদি কোনোবা পাহৰিছে। প্ৰথম OLD অৰ্থাৎ অৰেল লেংগুৱেজ ডেভেলপমেণ্ট, তাৰপাছত ৱৰ্ড ৰিকগনাইশ্যন, তাৰপিছত ৰিডিং আৰু তাৰপাছত ৰাইটিং। আৰু ঠিক সেইদৰে নিউমেৰেচিৰ ক্ষেত্ৰত যদি আমি আহোঁ, ব্লক 1ত থাকিব অৰেল মেথ টকিং, ব্লক 2ত থাকিব স্কিল টিচিং, ব্লক 3ত থাকিব স্কিল প্ৰেক্টিছ আৰু ব্লক 4ত থাকিব মেথছ গেমছ। তেনেধৰণৰ কনচেপ্টখিনি আছিল। যিসকলে FLNৰ ট্ৰেইনিং পাইছে তেওঁলোকে নিশ্চয় এইখিনি বিষয়ে মোতকৈ ভালকৈ জ্ঞাত। তাৰ পিছৰ ডমেইনটো হ'ল ইন্ট্ৰডাকশ্যন অফ টপিক, মানে পাঠৰ লগত পৰিচিত কেনেকৈ কৰা হৈছে, অৰ্থাৎ যোনটো আমাৰ এটা কনচেপশ্যন আছে যে পূৰ্বজ্ঞান পৰীক্ষা, পূৰ্বজ্ঞানৰ লগত পাঠৰ জ্ঞানৰ লগত পূৰ্বজ্ঞানৰ সামঞ্জস্য বজাই পেলাই শিক্ষকজনে পাঠটো ইন্ট্ৰডিউচ কৰিব পাৰিছেনে নাই। তাৰ পিছৰ ডমেইনটোত চাব ইণ্টাৰেক্টিভ ক্লাছৰুম, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে ক্লাছৰুমটোত যি ক্লাছ ট্ৰেনজেকশ্যন চলিছে তাত অংশগ্ৰহণ কৰিছেনে নাই। আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ শিক্ষকসকলে কি কৰিব লাগিব, অ'পেন এণ্ডেড কুৱেশ্যন সুধিব লাগিব, যোনটোত বেলেগ বেলেগ ধৰণৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আহিব পৰা প্ৰশ্ন, তেনেধৰণৰ অ'পেন এণ্ডেড কুৱেশ্যন সুধিব লাগিব। হায়াৰ অৰ্ডাৰ থিংকিং তেওঁলোকৰ প্ৰমোট কৰিব পাৰিব লাগিব, আৰু শিক্ষকজনে যাতে ল'ৰা ছোৱালীক শ্ৰেণীটোত ক্লাছৰুমটোত এংগেজ কৰি ৰাখিব পাৰিছেনে নাই সেই বস্তুটোৰ প্ৰতি লক্ষ্য দিয়া হ'ব। তাৰপিছত আহিছে মাল্টিগ্ৰেড ক্লাছৰুম, অৰ্থাৎ বেলেগ বেলেগ শ্ৰেণীৰ প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক যদি একেলগে বহুৱাই লৈ পেলাই এজন শিক্ষকে ক্লাছ লৈ আছে, তেতিয়া তেওঁ সেই প্ৰথম দ্বিতীয় তৃতীয় প্ৰতিটো শ্ৰেণীৰ ল'ৰা ছোৱালীক কিমান এফেক্টিভলি এংগেজ কৰি ৰাখিব পাৰিছে বা লাৰ্ণিং আউটকামখিনিক একলগ কৰি লৈ পেলাই কেনেধৰণে আগবাঢ়িব পাৰিছে সেইটো অবজাৰ্ভ কৰা হ'ব। মাল্টিলিংগুৱেল ক্লাছৰুম একে কথা, যদি এটাতকৈ বেছি
মাতৃভাষা থকা ছাত্ৰ ছাত্ৰী ক্লাছৰুমটোত আছে তেওঁলোকক কেনেদৰে প্ৰেক্টিছ কৰাইছে, তেওঁলোকৰ হোম লেংগুৱেজক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ এনকাৰেজ কৰিব পাৰিছে, তেওঁলোকক কেনেধৰণৰ অপৰচুনিটি দিব পাৰিছে, তেওঁলোকৰ মাল্টিলিংগুৱেল লাৰ্ণিং এনভাইৰনমেণ্টটোক কেনেদৰে প্ৰমোট কৰিব পাৰিছে, এই গোটেইখিনি বস্তু অবজাৰ্ভ কৰা যাব। তাৰ লগতে ষ্টুডেণ্ট ফিডবেক, ষ্টুডেণ্টৰ ক্লাছটো লোৱাৰ পাছত, শেষ হোৱাৰ পাছত বা লাৰ্ণিং আউটকামটো এচিভ হোৱাৰ পাছত তেওঁলোকৰ পৰা কেনেধৰণৰ ফিডবেক শিক্ষকজনে ল'বলৈ সক্ষম, তেওঁলোকৰ ৱৰ্কখিনি শিক্ষকে চেক কৰিব কেনেধৰণৰ পাৰিছে, কনষ্ট্ৰাক্টিভ ফিডবেক ল'ব পাৰিছে নে নাই, বা তেওঁলোকৰ যি বুজা যদি কিবা ভুল হৈছে সেইটো কেনেদৰে শুদ্ধকৈ বুজাত শিক্ষকজনে সহায় কৰিব পাৰিছে, এই গোটেইখিনি বস্তু ষ্টুডেণ্ট ফিডবেকত অবজাৰ্ভ কৰা যাব। আৰু শিক্ষক ছাত্ৰৰ ৰিলেশ্যনশ্বিপটো কেনেকুৱা, শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক ডমিনেট কৰি ৰাখে নে ষ্টুডেণ্ট ফ্ৰেণ্ডলি এটা এপ্ৰ'চত চলি আছে, পজিটিভ ৰিলেশ্যনশ্বিপ আছেনে নাই শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত, আৰু শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেধৰণৰ সম্পৰ্ক আছে নেকি যে ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক কিবা এটা সুধিব যাওঁতে দ্বিধাবোধ কৰিছে বা ভয় খাই আছে, এই বস্তুখিনিও আমাৰ এই অবজাৰ্ভেশ্যন টুলত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু তাৰপিছত এটা পইণ্ট হৈছে ক্লাছৰুম অৰ্গেনাইজেশ্যন। ইয়াত ক্লাছৰুম অৰ্গেনাইজেশ্যনত ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে বহোৱা হৈছে, তেওঁলোকক ছিটিং এৰেঞ্জমেণ্টটো কেনেকুৱা কৰোৱা হৈছে, আৰু এক্টিভিটি কৰাবৰ কাৰণে কেনেধৰণৰ স্মল গ্ৰুপ দৰকাৰ হ'লে কেনেকৈ স্মল গ্ৰুপ বনোৱা হৈছে, লাৰ্জ গ্ৰুপ দৰকাৰ হ'লে কেনেকৈ লাৰ্জ গ্ৰুপ বনোৱা হৈছে, চাৰ্কুলকৈ বহাই লৈ পেলাই এক্টিভিটি কৰোৱা হৈছে নে নাই, এই গোটেইখিনি কথা তাতে ক্লাছৰুম অৰ্গেনাইজেশ্যনৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে, যি আমাৰ ক্লাছৰুম অবজাৰ্ভেশ্যন টুলছ আছে তাৰ ভিতৰত। গতিকে এই ডমেইনছকেইটাৰ ভিতৰত লেছন প্লেনটোৰ ওপৰত আটাইতকৈ বেছি জোৰ দিয়া হৈছে, আপোনালোকক মই এই কথাটো জনাই থ'ব বিচাৰিছোঁ। আৰু লেছন প্লেন কিদৰে প্ৰস্তুত কৰা হৈছে গোটেইখিনি কথা আমাৰ নিপুণ অসম বা FLNৰ যি ট্ৰেইনিঙত আপোনালোকে 4টা ব্লক পাইছিলে সেইখিনি কথা, বা 4টা ব্লকৰ উপৰিঞ্চি হিচাপে আমাৰ যি ELPS পাইছিলে সেই ELPSক সামৰি লোৱা হৈছে নে নাই, এই গোটেইখিনি কথা লেছন প্লেনত থাকিলে আপুনি মানে লেভেল 4ত যাব, আদাৰৱাইজ লেভেল 3, লেভেল 2, লেভেল 1 তেনেধৰণৰ লেভেলত দিয়া হ'ব বুলি ইয়াত গাইডবুকখনত উল্লেখ কৰিছে। গতিকে লেছন প্লেনৰ ওপৰত বহুত জোৰ দিব লাগিব, আৰু FLNৰ হেণ্ডবুকত যেনেধৰণৰ লেছন প্লেন আছে আমি তেনেধৰণৰ লেছন প্লেনৰ ওপৰত আমি বেছি ডিপেণ্ড কৰিব লাগিব। আৰু ইয়াৰ পিছৰ কথাখিনিত যদি আমি আহোঁ, আপোনালোকে স্ক্ৰীনত লেভেল দেখি আছে, ইয়াত 4টা লেভেল দিছে, লেভেল 1, লেভেল 2, লেভেল 3, লেভেল 4। এই যিমানকেইটা ডমেইন আলোচনা কৰিলোঁ প্ৰতিটো ডমেইনতে এই 4টা লেভেল আছে, মানে শ্ৰেণীকোঠাটো পৰিচালনা কৰাৰ ক্ষেত্ৰত শিক্ষকজনক অবজাৰ্ভ কৰি পেলাই এই 4টাৰ ভিতৰত যিকোনো এটা লেভেল প্ৰতিটো ডমেইনত দিয়া হ'ব। লেভেল 1 যদি পৰে তেতিয়াহ'লে টিচাৰ নিড ছিগনিফিকেণ্ট ছাপৰ্ট, শিক্ষকজনক বহুত বেছি পৰিমাণে ছাপৰ্টৰ প্ৰয়োজন আছে। যদি লেভেল 2 দিয়া হৈছে কোনোবা এটা ডমেইনত তেতিয়াহ'লে টিচাৰ নিড মোৰ ছাপৰ্ট, মানে ছিগনিফিকেণ্ট লেভেলত ছাপৰ্ট নালাগে কিন্তু বহুত পৰিমাণে ছাপৰ্টৰ প্ৰয়োজন শিক্ষকজনৰ আছে। লেভেল 3ত যদি শিক্ষকজনক ৰখা হৈছে বা সেই ডমেইনটোত ৰখা হৈছে তেতিয়াহ'লে বুজা যাব যে টিচাৰ নিড ছাম ছাপৰ্ট, কিছু পৰিমাণে ছাপৰ্টৰ প্ৰয়োজন আছে, বাকী ঠিকেই চলিছে। আৰু যদি লেভেল 4ত দিয়া হয় তেতিয়াহ'লে গম পোৱা যাব যে সেই টিচাৰজন এজন ৰোল মডেল হয়, তেখেতে সম্পূৰ্ণ সুন্দৰভাৱে পাঠদান চলাই আছে, ক্লাছ ট্ৰেনজেকশ্যন চলাই আছে, তেখেতে যিদৰে চলাই আছে এইদৰে চলালে 2026-27ৰ ভিতৰত যি FLN এচিভ কৰাৰ উদ্দেশ্য আমাৰ চৰকাৰৰ আছে সেইটো নিশ্চয় সফল হ'ব। আৰু এই ডমেইনকেইটাত এই অবজাৰ্ভেশ্যন টুলৰ পৰা আমি লেভেল বাছি উলিয়াই লৈ পেলাই আমি ইয়াৰ উদ্দেশ্য এটাই, শিক্ষকসকলক কোনো ধৰণৰ পানিছমেণ্ট দিয়া বা কোনো ধৰণৰ ক্ৰিটিচিজিম কৰা নহয়, শিক্ষকসকলক লেভেল 1ত যিসকলক আমি পাম তেওঁলোকক লেভেল 4লৈ নিবৰ কাৰণে কি ধৰণৰ ছাপৰ্টৰ প্ৰয়োজন হ'ব, কেনেধৰণৰ মটিভেশ্যনৰ প্ৰয়োজন হ'ব, সেইখিনি আমি প্লেনিং কৰা হ'ব তাৰ পাছত। আৰু সেই প্লেনিং মতে সকলো শিক্ষককে যিমান দূৰ পাৰি তেওঁলোকক ছাপৰ্টৰ পৰিমাণটো আমি দি কম ছাপৰ্টৰ পৰিমাণ তেওঁলোকক প্ৰয়োজন হোৱা পৰিমাণত আমি লৈ যাব পাৰিম। আৰু একমাত্ৰ সেইটোৱে উদ্দেশ্যৰে এই অবজাৰ্ভেশ্যন টুল প্ৰস্তুত কৰা হৈছে। গতিকে এইখিনি ইনফৰমেশ্যন আপোনালোকক দিবলগীয়া আছিলে। আৰু ইয়াৰ উপৰিঞ্চি হিচাপে ইয়াত বহু কথা আছে, সেইখিনি আমি পৰৱৰ্তী ভিডিঅ'ত যদি প্ৰয়োজন হয় আপোনালোকলৈ লৈ আহিম।
ইনফৰমেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব। চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।